এভৰিৱান 2026 চনৰ ফাইনাল ভোটাৰ লিষ্ট কেনেকৈ ডাউনলোড কৰিব তাৰ কাৰণে প্ৰথমতে আপুনি আপোনাৰ মোবাইলত থকা যিকোনো গুগল ব্ৰাউজাৰত গৈ সাৰ্চ কৰিব লাগিব voters.eci.gov.in এনেকৈ টাইপ কৰি ওকে বা এন্টাৰ কৰিব লাগিব। পুনৰ এনেকুৱা এটা ইন্টাৰফেস দেখা পাব। ইয়াৰ পিছত আপোনালোকে প্ৰথমতে দেখা পাব চাওক ডাউনলোড ইলেক্টৰেল ৰোল এই লাইনটোত বা এই অপশনটোত আপুনি ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে পুনৰ এনেকুৱা এটা ইন্টাৰফেস দেখা পাব। ইয়াৰ পিছত ইয়াত আপোনাৰ ষ্টেট আসাম সিলেক্ট কৰি ল'ব। আসাম সিলেক্ট কৰিলে মই জুম কৰি দেখুৱাই দিম আৰু ইয়াৰ অফ ৰিভিজন এইটো ঠিকই ইয়াত একো কৰিব নালাগে ঠিকই থাকিব। ইয়াৰ পিছত চাওক ফাইনাল ইয়াতে অপশন দুটা থাকিব। এটা হ'ল এই অপশনটোত আপুনি যদি ক্লিক কৰে চাওক দুটা অপশন দেখা পাব। এটা হ'ল ফাইনাল, ইয়াত প্ৰথমতে আছিল ড্ৰাফট ৰোল আৰু এতিয়া হৈছে ফাইনাল ৰোল। এই ফাইনাল লিষ্টটো আপুনি সিলেক্ট কৰাই থাকিব, একো কৰিব নালাগে। যদি সিলেক্ট কৰা নাথাকে তেতিয়াহ'লে ফাইনাল লিষ্টটো সিলেক্ট কৰি ল'ব। ইয়াৰ পিছত আপোনাৰ ডিস্ট্ৰিক্ট যোনটো ডিস্ট্ৰিক্ট হয় সিলেক্ট কৰি ল'ব। মই ধেমাজি দিলোঁ, তেতিয়া লগে লগে চাওক ধেমাজি কনষ্টিটুৱেঞ্চি ইয়াৰে সিলেক্ট কৰিব লাগিব সমষ্টি। ইয়াৰ পিছত লেংগুৱেজটো চাওক অট'মেটিকেলি এছামিজ শ্ব' কৰিব। ইয়াৰ পিছত ইয়াত একো কৰিব নালাগে, জাষ্ট আপুনি এই কেপচাটো টাইপ কৰিব লাগিব। এতিয়া কেপচাটো দেখা পাই আছে, এই কেপচাটো খালী বক্সত আপুনি টাইপ কৰি ল'ব লাগিব। মই টাইপ কৰি লৈছোঁ UH7SY এনেকৈ টাইপ কৰিব। টাইপ কৰাৰ পিছত চাওক টাইপ কৰাৰ পিছত একো কৰিব নালাগে। ইয়াতে সাৰ্চ বক্স এটা দেখা পাব। এই চাওক সাৰ্চ বক্স, এই সাৰ্চ বক্সটোত গৈ আপোনাৰ পলিং ষ্টেচনটো আপুনি জানিব লাগিব, কাৰণ আপোনাৰ ভিলেজ বা গ্ৰাম মাৰিলে ইয়াত নাহিব, কাৰণ ভিলেজটো ইয়াত শ্ব' নকৰে। PS ৱাইজতহে ভিলেজ থাকিব। তো আপোনাৰ যোনটো স্কুলত বা যোনটো PSত ভোট দিয়ে, ভোট কেন্দ্ৰ PS অথবা পলিং ষ্টেচন অথবা ভোট কেন্দ্ৰ, আপোনাৰ ভোট কেন্দ্ৰটো সিলেক্ট কৰিব লাগিব কোনটো PSৰ অধীনত হয়, মানে পলিং ষ্টেচন। এই পলিং ষ্টেচনটো আপুনি জানিব লাগিব। যদিহে নাজানে আপুনি BLOৰ তাত কণ্টেক্ট কৰি BLOৰ লগত যোগাযোগ কৰি আপুনি জানি ল'ব পাৰিব। নতুবা আপুনি য'ত ভোট দিয়ে ভোট কেন্দ্ৰটোৰ নাম আপুনি চাৰ্চ কৰিব। ইয়াত চাৰ্চ কৰাৰ লগে লগে চাৰ্চ কৰিব, নতুবা গোটেইকেইটা এনেকৈ শ্ব' দেখা পাব, এনেকৈ শ্ব' হ'ব। আপুনি নেক্সট মাৰি চাব পাৰিব। ইয়াত নামকেইটা শ্ব' কৰি থাকিব। ইয়াতে নেক্সট মাৰিব। এই অপশ্যনটোত গৈ চাওক মই জুম কৰি দেখুৱাই আছোঁ। এই লাইনটোত গৈ নেক্সট কৰি আপুনি গোটেইকেইটা PS চাব পাৰিব। নতুবা ডাইৰেক্ট চাৰ্চ কৰিলে ইয়াত অট'মেটিকেলি আহি যাব। যোনটো আপোনাৰ সুবিধা হয় সেই সুবিধা মতে সিলেক্ট কৰিব। মই যিকোনো এটা সিলেক্ট কৰিলোঁ। চাওক মই প্ৰথমটোৱে এনেই সিলেক্ট কৰিলোঁ, এক্সাম্পল হিচাপে সিলেক্ট কৰিলোঁ। কৰাৰ লগে লগে চাওক ইয়াত যিহেতু কেপচাৰ টাইপ কৰাই আছে, ইয়াতে আৰু একো কৰিব নালাগে। যে ডাউনলোড চিলেক্ট PDF এই লাইনটোত ক্লিক কৰি মই এতিয়া ডাউনলোড কৰি ল'ম। ইয়াত ক্লিক কৰাৰ লগে লগে ডাউনলোড হৈ যাব। চাওক ইৰ'ৰ আহিছে, কিবা প্ৰব্লেম দেখুৱাইছে, কিবা প্ৰব্লেম আহিল চাই ল'ম। আকৌ ক্লিক কৰিলোঁ। ইনভেলিড কেপচাৰটো মানে ঠিক হোৱা নাই, ভুল হৈছে। মই কিবা ভুল লিখিছিলোঁ, SY7 এইটোতো ঠিকেই লিখিছিলোঁ, AUH7SY কেপচাৰ কিবা ভুল দেখুৱাই আছে। ইৰ'ৰ কেপচাৰটো মই চেঞ্জ কৰি ল'ম যিহেতু ভুল দেখুৱাই আছে। তো ইয়াত আকৌ টাইপ কৰিম KPN7M। এইখিনি মই টাইপ কৰিলোঁ। কৰাৰ পিছত পুনৰ ডাউনলোড লাইনটোত মই ক্লিক কৰিম। চাওক ক্লিক কৰাৰ লগে লগে ষ্টাৰ্ট প্ৰগ্ৰেছ, মানে অট'মেটিকেলি ডাউনলোড ষ্টাৰ্ট হৈছে যদি আমি চাই ল'ম। আপুনি কেনেকৈ দেখা পাব ডাউনলোড হৈ আছে নে হোৱা নাই। তাৰ কাৰণে এই ওপৰৰ 3 ডট, ইয়াতে 3 ডট এটা দেখা পাই আছে, 3 ডট, এই 3 ডট লাইনটোত যাব। ইয়াৰ পিছত এনেকৈ ওপৰৰ ফালে টানিব আৰু অলৰেডি ইয়াতো শ্ব' হৈছে, ডাউনলোড হৈ গৈছে মানে। আৰু যদি তাত আপুনি বিচাৰি নাপায় এই ওপৰত যাব ডাউনলোড, ইয়াত চাওক ডাউনলোড আছে। 3 ডটত যোৱাৰ পিছত ডাউনলোডটো অলপ ওপৰৰ ফালে টানিব আৰু এনেকৈ ডাউনলোড লাইন দেখা পাব। মই আকৌ দেখুৱাই আছোঁ আপোনাক। 3 ডটত গ'লে ওপৰৰ ফালে টানিলে চাওক ডাউনলোড আছে। এই ডাউনলোডত যাব, ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইলেক্ট্ৰল ৰোল ডাউনলোড হৈ গ'ল জাষ্ট নাও। এতিয়া ডাউনলোড হৈ গ'ল। মই অ'পেন কৰিম। এই চাওক এইখিনি অ'পেন হৈ গ'ল ভোটাৰ লিষ্ট।
এনেকৈ আপোনাৰ ইয়াত চাওক গ্ৰাম আপোনাৰ যোনটো ভিলেজ বা গাঁও হয়, গাঁও শ্ব' কৰিব। তাৰপিছত আপুনি আপোনাৰ হাউচ নম্বৰ কিমান সেইমতে আপুনি আপোনাৰ নামটো আছে নে নাই চাব পাৰিব। যদি আপোনাৰ ভোটাৰ লিষ্টত যদিহে আপোনাৰ ফাইনেল ভোটাৰ লিষ্টত আপোনাৰ নাম নাথাকে, যদি ফাইনেল ভোটাৰ লিষ্টত অথবা এই ভোটাৰ লিষ্টত আপোনাৰ নাম নাথাকে, আপুনি কি কৰিব না, আপুনি চিধাই BLOৰ ওচৰত যাব, BLOৰ লগত আলোচনা কৰিব। BLO যদি কয় ইয়াত আৰু একো কৰিব পৰা উপায় নাই, তেতিয়াহ'লে আপুনি চিধাই ফৰ্ম 6 ফিল আপ কৰিব দিব, পুনৰ ফৰ্ম 6 ফিল আপ কৰিব দিব। আজিকালিৰ ভিতৰতে ফৰ্ম 6 ফিল আপ কৰিব দিব, আৰু ফৰ্ম 6 ফিল আপ কৰিলে আপোনাৰ নামটো পুনৰ উঠি যাব। গতিকে ইয়াত চিন্তাৰ কোনো কাৰণ নাই। যদি নাম অহা নাই, আপোনালোকে BLOৰ লগত যোগাযোগ কৰক, আৰু অতি সোনকালে যদিহে আপোনাৰ নাম কৰ্তন হৈছে, অতি সোনকালে আপোনাৰ নামটো অন্তৰ্ভুক্ত কৰক। তো এয়া আছিল ফ্ৰেণ্ডছ আজিৰ ভোটাৰ ডাউনলোড অথবা নাম অন্তৰ্ভুক্ত সম্পৰ্কে কিছু আইডিয়া। আগলৈ এনেধৰণৰ নতুন নতুন তথ্য অথবা নতুন নতুন আপডেটবিলাক দি থাকিম। মোৰ চেনেলটি যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।